বিলাকৰ কাৰণেও তেওঁলোকে প্ৰাথমিক সমিতিসমূহ তেওঁলোকে আজি বনাবৰ কাৰণে সক্ষম হোৱা নাই। যি নহওক আমি আশা ৰাখিছোঁ যে কংগ্ৰেছ দলে তেওঁলোকৰ সুবুদ্ধি উদয় হ'ব আৰু সোনকালে তেওঁলোকে মাপ খুজিব। আৰু যদি মাপ নোখোজে তেতিয়াহ'লে ইয়াৰ প্ৰত্যুত্তৰ ভাৰতবৰ্ষৰ নাৰী সমাজে নিশ্চয় আগন্তুক দিনত দিব। ইয়াৰ কাৰণে দলৰ কাৰ্যক্ৰমত এগৰাকী দিবংগত মাতৃৰ ওপৰত এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে কৰিব, যিটো মন মগজুত অলপমান সুবুদ্ধি উদয় হয় আৰু তেওঁলোকেও এই কথাখিনি সোনকালে পৰ্যালোচনা কৰি তেওঁলোকে মাপ খোজে। এইখিনি বিহাৰৰ এখন জনসভাত দিয়াৰ ফলস্বৰূপে আজি প্ৰতিবাদী কাৰ্যসূচীটো বিজেপি দলে সমগ্ৰ অসমতে লৈছে আৰু ধেমাজিতো এই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিছোঁ। নাৰী হৈছে আমাৰ সভ্যতা। তো এই সভ্যতাক কোনো কাৰণতে আমি ধ্বংস হোৱাটো কোনো সহ্য নকৰে বিজেপি দলে। আৰু আজি আমাৰ তৃণমূল পৰ্যায়ৰ পৰা কৰ্মী আহি ইয়াত এই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিলোঁ আৰু কংগ্ৰেছ দলক আহ্বান জনাইছোঁ, ৰাহুল গান্ধীক আহ্বান জনাইছোঁ যে তেখেতসকলে সোনকালে মাপ খোজক আৰু ভাৰতবৰ্ষৰ জনসাধাৰণক মাপ খোজক আৰু নাৰী সমাজক মাপ খোজক। এইটো আমি কংগ্ৰেছ দললৈ আহ্বান কৰিছোঁ। এটা কথা কৈছে যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কংগ্ৰেছ চৰকাৰ দিনত যিসকল মহিলা চাকৰি পাইছে তেখেতলোকে বক্ষ পথাৰ পাইছিলে বুলি মহিলাসকলক অনুমান কৰিছে বুলি বিৰুদ্ধে মন্তব্য আছে। এই কথাটো এটা বেলেগ বিষয়ে কিছুমান মানুহৰ সাক্ষ্য গ্ৰহণ আমাৰ আয়োগ গঠন কৰি দিছিলে। সেই আয়োগৰ প্ৰতিবেদনৰ ওপৰতহে বেছ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাটো দাঙি ধৰিছোঁ বুলি মন্তব্য ৰাখিছে। তো অন্যথা তেওঁ আৰু স্পেচিফিক মেনশ্যন কৰিছে যে যিসকলে চাকৰি পাইছে, গোটেই সমাজখনক কোৱা নাছিলে, যিসকলে সেইটো সময়ত চাকৰি পাইছে বুলি কৈছিলে সেইসকলৰ কথা বিপ্লৱ শৰ্মাৰ যিখন প্ৰতিবেদন আছিলে সেই প্ৰতিবেদনত উল্লেখ আছিলে বুলি কৈছে আৰু সেই প্ৰতিবেদনৰ কথা অনুযায়ী বিষয়টো তেওঁ দাঙি বিহাৰৰ এখন জনসভাত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী প্ৰয়াত মাতৃক যিটো অশালীন মন্তব্য আগবঢ়াইছিলে তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলাই আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আপোনালোকৰ যোগেদি আমি কংগ্ৰেছ দলক সকীয়াই দিব বিচাৰিছোঁ যাতে দুনাই তেনেকুৱা মন্তব্য যাতে কংগ্ৰেছ দলৰ পৰা ভাৰতবৰ্ষৰ নাৰী সমাজৰ ওপৰত যাতে নাহে। আৰু যদি আহে তেতিয়াহ'লে ভাৰতবৰ্ষৰ নাৰী সমাজে কেতিয়াও কংগ্ৰেছক মাফ নকৰে। আৰু তেখেতসকলক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে তেখেতসকলে ভাৰতবৰ্ষৰ নাৰী সমাজৰ ওচৰত ক্ষমা খুজি পিনি তেখেতসকলৰ ভুল স্বীকাৰ কৰক।